এইটো ভিডিও তেওঁলোকৰ বাবে ইম্পৰ্টেন্ট যিসকলে এছএছসি জিডিত এপ্লাই কৰিব বা এপ্লাই কৰিছে কিন্তু তেওঁলোকে নাজানে যে এছএছসি জিডিত এক্সাম প্যাটাৰ্ন কেনেকুৱা হ'ব, এক্সামত কিহৰ ওপৰত কোৱেশ্চন আহিব বা কিমান মাৰ্কস থাকিব, কিমান টাইম থাকিব, তাৰ বাহিৰে চেছ কিমান লাগিব, সকলোখিনি ডিটেইলছ আজিৰ এই ভিডিওত জনাই দিম। কিন্তু যিসকলে জানে বা যিসকলে নটিফিকেশন পঢ়িছে তেওঁলোকে ভিডিওটো নাচালে হ'ল, কাৰণ তেওঁলোকে হয়তো সকলোখিনি কথা জানে আৰু মই নজনাখিনিৰ বাবে এইটো ভিডিও বনাইছো আৰু নজনাখিনিয়ে ভিডিওটো শেষলৈ চাব আৰু সকলোখিনি কথা বুজিবলৈ ট্ৰাই কৰিব। ফাৰ্স্ট অফ অল আপোনালোকে যেটো এক্সাম হ'ব সিবিটি এক্সাম, সেই সিবিটি এক্সামত আপোনালোকৰ ল্যাঙ্গুৱেজ থাকিব দুটা, এটা হৈছে ইংলিশ, এটা হৈছে হিন্দী। আপোনালোকে ইংলিশ সিলেক্ট কৰিব পাৰে, হিন্দী সিলেক্ট কৰিব পাৰে, যেটো আপোনালোকৰ সহজ হয় ল্যাঙ্গুৱেজ সেইটো ভাষা আপোনালোকে সিলেক্ট কৰি সেইটোত আপোনালোকে সিবিটি এক্সাম দিব পাৰিব, অৰ্থাৎ কম্পিউটাৰ বেস টেষ্ট এক্সাম দিব পাৰিব। আৰু কম্পিউটাৰ বেস টেষ্টত আপোনালোকৰ টিকমাৰ্ক দিয়া কোৱেশ্চন আহিব, এই টিকমাৰ্কৰ ভিতৰত 100টা কোৱেশ্চন থাকিব, অৰ্থাৎ 100টা কোৱেশ্চন থাকিব আৰু 100 নাম্বাৰ থাকিব, প্ৰতিটো কোৱেশ্চনত 1 নাম্বাৰকে থাকিব আৰু প্ৰত্যেকটো কোৱেশ্চন আপোনালোকৰ 1 মাৰ্কছৰ হ'ব আৰু যোনটো শুদ্ধ হয় তাত টিকমাৰ্ক দিব লাগিব, সেইটো কথা আপোনালোকে জানে। কিন্তু এই 100টা কোৱেশ্চন বা এই 100 নাম্বাৰ কোৰ পৰা আহিব বা কি টপিকৰ পৰা আহিব তাক 4টা ভাগত ভাগ কৰিছে। প্ৰথমটো হ'ল পাৰ্ট এ, পাৰ্ট এত আহিব জেনাৰেল নলেজ আৰু জেনাৰেল এৱাৰনেছ। প্ৰথম পাৰ্টত জেনাৰেল নলেজ আৰু এৱাৰনেছ আহিব, তাত থাকিব 25 মাৰ্কস আৰু 25 নাম্বাৰ। এইখিনি হ'ল জেনাৰেল নলেজ আৰু জেনাৰেল এৱাৰনেছৰ ওপৰত কোৱেশ্চন। সেকেন্ড পাৰ্ট আহিব জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিং, জেনাৰেল ইন্টেলিজেন্স আৰু ৰিজনিংত আহিব 25 মাৰ্কস আৰু 25 নাম্বাৰস। তাৰে পিছত কোৱেশ্চন আহিব পাৰ্ট 3 এলিমেন্টাৰী মেথামেটিক্স, অৰ্থাৎ মেথামেটিক্সৰ ওপৰত আহিব 25 নাম্বাৰস আৰু 25 কোৱেশ্চন। প্ৰতিটো কোৱেশ্চনত 1 নাম্বাৰকে থাকিব, যেহেতু 25টা কোৱেশ্চন আহিব আৰু 25 নাম্বাৰ দিয়া থাকিব, সো প্ৰতিটো কোৱেশ্চনত 1 মাৰ্কসকে দিয়া থাকিব, যেটো শুদ্ধ হয় সেইটো টিকমাৰ্ক দিব লাগিব। লাষ্ট পাৰ্টটো হ'ল অৰ্থাৎ 4 নম্বৰ পাৰ্টটো হ'ল হিন্দী এণ্ড ইংলিশ, ইংলিশ আৰু হিন্দীৰ ওপৰত কোৱেশ্চন আহিব, তাত থাকিব 25 মাৰ্কস আৰু 25 নাম্বাৰস, 25 মাৰ্কস আৰু 25টা কোৱেশ্চন, 25টা কোৱেশ্চন থাকিব, 25টা আপোনালোকক কোৱেশ্চন দিয়া হ'ব। এইখিনি হ'ল কোৱেশ্চন বা এইখিনিৰ ওপৰত আহিব টোটেল 100 নাম্বাৰস আৰু টাইম দিয়া হ'ব 90 মিনিট, অৰ্থাৎ 100টা কোৱেশ্চন দিয়া থাকিব আৰু টাইম দিয়া থাকিব 90 মিনিট। 90 মিনিটৰ ভিতৰত আপোনালোকে কোৱেশ্চন ফিনিশ কৰিব লাগিব, পঢ়ি এনসাৰ দি সকলোখিনি, যেহেতু কম্পিউটাৰ বেস টেষ্ট হ'ব, অৰ্থাৎ কম্পিউটাৰত আপোনালোকে এক্সাম দিব লাগিব। আপোনালোকক কলো কম্পিউটাৰ বেস টেষ্টত কি কোৱেশ্চন আহিব, কিমান মাৰ্কস আহিব, কিমান টাইম থাকিব, তাৰ বাহিৰেও আপোনালোকক কলো যে তাত কিহৰ ওপৰত কোৱেশ্চন আহিব। তাৰ পিছত আপোনালোকক ল্যাঙ্গুৱেজ কলো, ইংলিশ আৰু হিন্দীত আপোনালোকে পৰীক্ষা দিব পাৰিব, এইখিনি কলো। এতিয়া হ'ল কিছুমানে মোক খুদি আছে যে এসসি এসটিৰ বাবে কিমান চেছ লাগিব বা ওবিসি জেনাৰেলৰ বাবে কিমান চেছ লাগিব। যদি আপোনালোক এসটি হয় তেনেহলে চেছ লাগিব 76 সেন্টিমিটাৰ, অৰ্থাৎ আপোনালোকৰ বুকু অৰ্থাৎ চেষ্ট হ'ব লাগিব 76 আৰু এই 76ত যদি আপোনালোকক এক্সপেন্ড কৰিব দিয়া হয়, অৰ্থাৎ ফুলাব দিয়া হয়, তেনেহলে 5 ফুলাব লাগিব, টোটেল হ'ব লাগিব 81 যদি এসটি হয়। যদি ছোৱালী হয় তেনেহলে কোনো ধৰণৰ চেষ্ট মাপ কৰা নহয়, ছোৱালীৰ চেষ্ট মাপ কৰা নহয়, অৰ্থাৎ NA কোনো ধৰণৰ ছোৱালীৰ চেষ্ট মাপ কৰা নহয়। সেকেন্ড হ'ল ওবিসি জেনাৰেল আৰু এসসি, যদি আপোনালোক এসসিৰ পৰা বিলং কৰে, ওবিসিৰ পৰা বিলং কৰে, এসটিৰ বাহিৰেও জেনাৰেলৰ পৰা বিলং কৰে, তেনেহলে আপোনালোকৰ চেষ্ট হ'ব লাগিব 80 সেন্টিমিটাৰ নৰ্মেল। আৰু যদি আপোনালোকক এক্সপেন্ড কৰিব দিয়া হয় তেনেহলে 5 এক্সপেন্ড কৰিব লাগিব, অৰ্থাৎ টোটেল হ'ব লাগিব 85। যদি আপোনালোকৰ 85ৰ ওপৰ থাকে তেনেহলে কোনো প্ৰবলেম নাই, যদি এক্সপেন্ড কৰিব দিওতে আপোনালোকে 85 কৰিব নোৱাৰে তেনেহলে আপোনাক উলাই দিয়াৰ চান্স থাকে বা ৰিজেক্ট কৰাৰ চান্স থাকে। এইখিনি হ'ল চেষ্ট। আৰু যদি আপোনালোক ছোৱালী ওবিসি জেনাৰেল আৰু এসসিৰ হয় তেনেহলে কোনো ধৰণৰ চেছ মাপ কৰা নহয়, অৰ্থাৎ জোখা নহয়। এইখিনি হ'ল চেষ্টৰ বিষয়ে। আপোনালোকক এক্সাম ল্যাঙ্গুৱেজৰ বিষয়ে কলো, এক্সামত কি আহিব, কি কোৱেশ্চন আহিব, কোন ধৰণৰ কোৱেশ্চন আহিব, তাৰ ওপৰত আপোনালোক চেষ্টৰ কথা কলো। এইখিনি আছিল এইটো ভিডিওত। আপোনালোকে যদি কিবা বুজি পোৱা নাই তেনেহলে কমেন্টত জনাব, আৰু যদি কিবা আপোনালোকৰ বাবে প্ৰয়োজনীয় কোৱেশ্চন আছে তেতিয়াও কমেন্টত জনাব। যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক শেয়াৰ কৰিব নাপাহৰিব, যেহেতু মোৰ আৰু এটা চেনেল আছে, ডেসক্ৰিপচনত লিংক দিয়া থাকিব, তাত ক্লিক কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।